আজি মুৰগৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অহহ যিহেতু সাক্ষাতে জগত আপুনি ভৈলা প্ৰৱেশৰ চাওক উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ সুশৃংখলিত ধৰ্মীয় আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয়টো দিন আৰু ইতিমধ্যে যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ জামুগুৰিহাটৰ এই ঐতিহাসিক এই যি সমন্বয় ক্ষেত্ৰত ইতিমধ্যে ভকতৰ মিলন ভূমিলৈ পৰিণত হৈছে আৰু আজি দ্বিতীয় দিনটো দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভকতৰ ইতিমধ্যে সমাগম ঘটিছে আৰু আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক সেই পৰিৱেশটো আজি দ্বিতীয় দিনৰ পৰিৱেশটো এই মুহূৰ্তত দেখুৱাম এই যি মূল তোৰণ আছে আমি মূল তোৰণৰ সন্মুখভাগত উপস্থিত আছো এই যি ধলাই বিলৰ যি নাহৰবাৰী পথাৰ ইতিমধ্যে লোকাৰণ্য পৰিৱেশ কেওফালে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লাখ লাখ ভকতৰ ইতিমধ্যে সমাগমত এই যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ মুখৰিত হৈ পৰিছে আৰু এই যি উত্তৰ পূব ভাৰতৰ সুশৃংখলিত ধৰ্মীয় এই বৃহৎ মহান অনুষ্ঠানটি যিহেতু কেৱল এটা মাত্ৰ আজিৰ তাৰিখত অনুষ্ঠান হৈ থকা নাই যিহেতু এজোপা বৃহৎ বৃক্ষলৈ ৰূপান্তৰিত হয় যি শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল এটি অনুষ্ঠান নহয় আজিৰ তাৰিখত বৃহত্তৰ অসমীয়া জাতিৰ প্ৰাণ আৰু জীৱন সোধা হৈ পৰিছে আৰু এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন উপলক্ষে চাওক কেওফালে যদি আপুনি চাই ইয়াতে ভকতৰ গুণানুকীৰ্তন কেৱল মাত্ৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৰু ঈশ্বৰ ভক্তিত গদগদ হৈ পৰিছে এই যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছো আৰু ঈশ্বৰ ভক্তিত যি অনুৰক্ত অজস্ৰ ভকত বৈষ্ণৱৰ এই মিলন ভূমি সৰগীয় সুখানুভূতিৰে আন্দোলিত হৈ পৰিছে আজি আৰু হৰি ভক্তিৰ ৰসৰ স্বাদন আৰু ভাগৱত সদৃশ ভক্তৰ আগমনত ঐশ্বৰিক শক্তিপীঠলৈ পৰিণত হৈছে এই অধিৱেশনথলী আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছো আমি পোনে পোনে কিছু হৰি নামৰ মাজলৈ লৈ গৈছো এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শক্তি এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু এই যি ভকত বৈষ্ণৱৰ এই যি হৃদয় সৰোবৰত আজি যেন ফুলি উঠিছে আধ্যাত্মিক চিন্তা চেতনাৰ একোপাহি শতদল আৰু এই ভকতৰ যি অমিয়া মাধুৰী ভকত বৈষ্ণৱৰ এই পদৰজয় এতিয়া পবিত্ৰ কৰি তুলিছে আৰু এই যি ধলাই বিল নাহৰবাৰী পথাৰ এই ঐতিহাসিক যি জামুগুৰিহাট সংস্কৃতিবান এক ঠাই আৰু এই সংস্কৃতিবান ঠাইতে উত্তৰ পূব ভাৰতৰ এই সৰ্ববৃহৎ অনুষ্ঠানটোৰ এই যি অধিৱেশন উপলক্ষে এটা বৃহৎ এক মিলনভূমি ইয়াত য'ত জাতি বৰ্ণ ধৰ্ম কোনো ধৰণৰ ইয়াতে ভেদাভেদ নাই আৰু সকলোৱে বিশাল জনগণৰ ইয়াতে সমাৱেশ ঘটিছে প্ৰতিটো বৰ্ষতে এনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত এনেধৰণৰ পৰিৱেশ এটি বিদ্যমান হৈ পৰে আমি পৰিৱেশটো প্ৰতিদিনে আমাৰ দৰ্শকসকলক দেখুৱাইছো কেনেদৰে এই যি ভকতৰ অমিয়া মাধুৰী কেনেদৰে পান কৰিছে চাওক আমি পৰিৱেশটো দেখুৱাইছো কেৱল মাত্ৰ ভক্তিৰ ৰস আপুনি যদি
প্ৰতিটো প্ৰান্ততে যদি চাই ভকতৰ অমীয়া মাধুৰী ইয়াতে ইতিমধ্যে দেখিবলৈ পাব আৰু এই যি খুব সুন্দৰ এক তোৰণ এই তোৰণখনে সকলোকে যেন হাত বাউলি মাতিছে আৰু এই তোৰণখনেদি যদি আপুনি সোমাই যায় ইয়াতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আৰু এই বৰ্ষৰ যি 95 সংখ্যক অধিৱেশনৰ বহুকেইটা বিশেষত্ব আছে আৰু আজি দ্বিতীয় দিনটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়ালৈ আহিব মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত যি সভাত অংশগ্ৰহণ কৰিব আজি প্ৰতিনিধি সভা হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন দিশ ইয়াতে পৰ্যালোচনা কৰা হ'ব বহু কেইটা গুৰুত্বপূৰ্ণ এই বৰ্ষতে আলোকপাত কৰা হ'ব আৰু এনেদৰে ক'ব লাগিব যে 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো আৰু সকলো আচলতে ভক্তিৰসত এনেদৰে ডুব গৈছে হৰিনামৰ ধ্বনিৰে সকলো আছে মুখৰিত হৈ পৰিছে জামুগুৰি হাট আৰু হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ যিটো আগমন ঘটিছে গতিকে দ্বিতীয় দিনাও সেই উখল মাখল পৰিৱেশ বিৰাজ কৰিছে এতিয়া জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত